শুনিলো যে চুলুবাজাত মাৰপিট হৈ আছে। লগে লগে আমি আহিলো, আহি দেখিলো যে কেৱল 12ৰ পৰা 16 বছৰ ইয়াৰ ভিতৰত ল'ৰা ছোৱালী পুৰা মাৰপিট হৈ আছে। ইয়াতে দেখিলো যে ৰাশিদুল ইছলাম তেওঁ পুৰা মাৰ খাই আছে। ইজাবুদ্দিন এওঁৰ ল'ৰাক বোলে মানে কিবা এটা আঘাত কৰিছে, এও আহি মানে সব ল'ৰা ছোৱালীক মাৰি আছে। পিছত আমি পুৰা কৰিলো, কণ্ট্ৰল কৰিব নোৱাৰিলো। বহুত মানে ল'ৰা ছোৱালী আমাৰ লগতো হেল্প কৰিলে, তথাপিও আমি হেল্প কৰিব পৰা নাই। চুলুবাজাৰৰ পৰা মাদ্ৰাছালৈ মানে মাৰপিট হৈ আছে। তাৰপিছত মানে দুজনৰ ব্লাডিং হৈছে। তাৰ ভিতৰত ইজাবুদ্দিন ল'ৰাটোৰ নাম নাজানো, ৰাশিদুল ইছলামক মাৰিছে, আৰু মতিয়াৰৰ ল'ৰা সাদেক তেওঁক মাৰিছে। লাষ্টত আমাৰ কমি মাদ্ৰাছাৰ এজন শিক্ষকে সেই ল'ৰাটোক মানে তাৰ পৰা মানে উলিয়াই নি মাদ্ৰাছাৰ গেটৰ ভিতৰত সোমাই দিছে, ৰক্ষা পাৰে। এনেকুৱা মাৰপিট হৈছে। কাজিয়াটো আমি বুজি পালো যে কি যে পাবজি খেল লৈ, ফ্ৰী ফায়াৰ, এইটো কিবা গ্ৰুপিং থাকে নেকি মই নাজানো। এইটো লৈ মানে সন্দেহ মানে, আৰু ল'ৰাবিলাক কি কৰে মানে শুনা মতে সিদিনা কিছু কথা আহিছিল যে সৰু সৰু নাইফ চাকু ৰাখে, মানে নাইফ মানে কৰে সৰু সৰু, আৰু কিবা এটা টিভি দিলে লগত এটা গাজাল বুলি ওলাই আহে। এনেকুৱা বস্তু এটা মাৰাত্মক এটা বস্তু তেওঁলোকে লগত ৰাখে। কলগাছি থানা আৰক্ষী বিষয়াক অনুৰোধ জনাও যে তেওঁলোকে হয়তো আমাৰ যিখিনি ল'ৰা ছোৱালী মানে লিখা পঢ়া কৰি আছে এইখিনি একদম মানে ডেমেজ হৈ যাব, এটা সময়ত একদম ক্ষতিগ্ৰস্ত হ'ব। আহত আমি দেখা মতে ৰাশিদুল, সাদেক আলী, এই দুটা বলাই ভাটাৰ গাঁৱৰ, আৰু খাৰবালিৰ পৰা ইজাবুদ্দিন ল'ৰাটোৰ নাম নাজানো। এই তিনিজন ল'ৰা মই নিজে চাইছো। ভাত চাত খাই কেনে ঘৰৰ পৰা ওলাইছো, মানে এই চলুবাজাৰত আহিছো। চলুবাজাৰত আহি কেনে এইফালৰ পৰা মানুহবিলাক দেখা পাইছো, বহুত মানুহ আহিছে। ইমান হাল্লা কৰি আছে কিয়? পিছত আৰু তাতে থিয় হৈ আছিলো। তাৰপিছত দেখা পালো নিৰ্দোষীবিলাক মানুহবিলাক বহুত মাৰপিট কৰি আছে। তাৰপিছত আৰু মই আৰু ক'লো যে কি ইমান হাল্লা কৰি আছে তহঁতে, অলপ যাৰ চাইডত লৈ যা, ইয়াতে আহিব নালাগে। তাৰপিছত এই আমন আলীৰ নিৰ্দোষী ল'ৰাটোক বোলে মাৰছে, আৰু আমাৰ এই কি কয় মদকৰ ল'ৰাটোক তাকো নিৰ্দোষী বুলি মাৰছে। এইটো এই খাৰবালিৰ মানুহবিলাক, ইজাবুদ্দিনে কি তাৰ নাম। খাৰবালিৰ পৰা আহিছিল 20-30 জন এনেকা আহিছিল। আৰু ইজাবুদ্দিন ল'ৰাটোক মানে এই পিছফালৰ কিবা মাথাত চাকু দি মাৰছে নেকি, সেইকাৰণে খঙতে আহিছে তাহাঁতে।